নমস্কাৰ সকলোকে পুনৰবাৰ ষ্টাডি জোন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান পলিটিৰ মোষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQ আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংসদৰ যুটীয় অধিৱেশনত কোনে সভাপতিত্ব কৰে? এই প্ৰশ্নটো বাৰ বাৰ আহি থকা দেখা গৈছে। বিভিন্ন ধৰণৰ পৰীক্ষা ADRK আদিকে ধৰি আছাম পুলিচ লগত DHS গতিকে ইয়াত অপশ্যন এ দি আছে ৰাষ্ট্ৰপতি, বি দি আছে উপৰাষ্ট্ৰপতি, চি দি আছে লোকসভাৰ অধ্যক্ষ, ডি দি আছে প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি, লোকসভাৰ অধ্যক্ষই কি কৰে? যুটীয় অধিৱেশনৰ সভাপতিত্ব কৰে। তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা? আমি জানো যে ভাৰতৰ জৰুৰীকালীন অৱস্থা তিনিটা, ৰাষ্ট্ৰীয়, জাতীয় আৰু অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা। কিন্তু বৰ্তমানলৈ অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ভাৰতত এতিয়ালৈ এবাৰলৈও ঘোষণা হোৱা নাই, বাকী দুটা হৈছে। ইয়াৰ প্ৰথম অপশ্যনত আছে 352 নং অনুচ্ছেদ, বি দিয়া আছে 356 নং অনুচ্ছেদ, চি দিয়া আছে 360 নং অনুচ্ছেদ আৰু ডি দিয়া আছে 370 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 352 নম্বৰ অনুচ্ছেদত কি আছে? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰেম্বুল কোনখন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত? এ দি আছে ব্ৰিটেইন, বি দিয়া আছে কানাডা, চি দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ডি দিয়া আছে ফ্ৰান্স। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ লগতে এটা থকা DPSP যিটো নিৰ্দেশাত্মক নীতি বুলি কোৱা হয়, DPSP সেইটো লৈ আহিছিল কিন্তু আয়াৰলেণ্ডৰ পৰা। DPSP লৈ আহিছিল আয়াৰলেণ্ডৰ। গতিকে এইটো কথা মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো, নীতি আয়োগৰ অধ্যক্ষ কোন? এই নীতি আয়োগটো ৰিপ্লেচ কৰিছে আপোনাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা, 5 years প্লেনক ৰিপ্লেচ কৰিছে নীতি আয়োগে। সেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিজন নেকি সভাপতি আছিল তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। তেখেত আছিল ফাৰ্ষ্ট পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু। ইয়াত অপশ্যন দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। ইয়াৰ শুদ্ধ অপশ্যনটো ভাৰতৰ প্ৰধানমন্ত্ৰী। আৰু নীতি আয়োগৰ প্ৰথম অধ্যক্ষ হৈছে নৰেন্দ্ৰ মোদী। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে? কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন সেইটো কোনটো স্কেডিউলত উল্লেখ আছে? ইয়াত দিয়া আছে 6ষ্ঠ অনুসূচী, 7ম অনুসূচী, 8ম অনুসূচী আৰু 9ম অনুসূচী। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যন হ'ব 7ম অনুসূচী। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে বিত্তীয় জৰুৰীকালীন অৱস্থা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত জাৰি কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক দিবলৈ মই এৰিলো। আপোনালোকে সঠিক উত্তৰটো আপোনালোকে ভিডিঅ'টো চাইছে সঠিক উত্তৰটো আমাক কমেন্ট কৰি জনাব। আৰু যিয়ে নেকি শুদ্ধ যিকেইজনে শুদ্ধ এনসাৰ দিয়ে তেখেতসকলৰ নাম পৰৱৰ্তী ভিডিঅ'ত প্ৰথমতে লৈ লোৱা হ'ব, যিয়ে শুদ্ধ এনসাৰ দিয়ে। গতিকে আপোনালোকলৈ মই এই প্ৰশ্নটো ঠেলি দিলো। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো এতিয়া। ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কয় গাৰ্জেন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কাক কোৱা হয়? ভাৰতৰ সংসদ, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উচ্চতম ন্যায়ালয়, প্ৰধানমন্ত্ৰী। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যন হ'ব ভাৰতৰ উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ অভিভাৱক। পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰতৰ উপৰাষ্ট্ৰপতি হবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? এ দি আছে 25 বছৰ, বি দি আছে 30 বছৰ, চি দি আছে 35 বছৰ আৰু ডি দি আছে 40 বছৰ। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব 35 years 35 বছৰ। আৰু এই একেই আপোনাৰ যিটো বয়স সেইটো লাগে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো একে বয়স। ৰাষ্ট্ৰপতি হবলৈ হলেও 35 বছৰ হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব, তেওঁ কোনো লাভজনক পদত থাকিব নোৱাৰিব। বয়সৰ ক্ষেত্ৰত কিন্তু একেটাই, 35 years হ'ব লাগিব, ৰাষ্ট্ৰপতি হওক বা উপৰাষ্ট্ৰপতি হওক। ৰাষ্ট্ৰপতিক কিহৰ দ্বাৰা আঁতৰোৱা হয়? মহাভিযোগৰ দ্বাৰা, ইম্পিচমেন্টৰ দ্বাৰা কি কৰা হয়? ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিব পাৰি। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো এতিয়া। সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি DPSP আমি অলপ আগতে উল্লেখ কৰি আহিছো, DPSP ক'ৰ পৰা লোৱা আছে? DPSP লোৱা হৈছিল আয়াৰলেণ্ডৰ পৰা। ইয়াত আছে যে ইয়াত প্ৰশ্নটো আছে কোনটো অংশত অন্তৰ্ভুক্ত হৈ আছে DPSP ৰাষ্ট্ৰ পৰিচালনা যিটো নিৰ্দেশাত্মক নীতি কোনটো অংশত আছে, কোনটো পাৰ্টত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন? এ দিয়া আছে 4ৰ্থ অংশ, বি দিয়া আছে 3য় অংশ, চি দিয়া আছে 2য় অংশ আৰু ডি দিয়া আছে 5ম অংশ। তাৰ শুদ্ধ আনসাৰটো হ'ব 4ৰ্থ অংশ। পাৰ্ট 4ত উল্লেখ আছে DPSPৰ কথা।
পৰৱৰ্তী প্ৰশ্নটো আহিছে, কোনে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে? অলপ আগতে মই ক'লো ইমপিচমেণ্টৰ দ্বাৰা, মহাভিযোগৰ দ্বাৰা অপসাৰণ কৰিব পাৰি ভাৰতৰ ৰাষ্ট্ৰপতি। কিন্তু কোনে কৰিব পাৰে? ইয়াত এই অপশ্যনত দিয়া আছে উচ্চতম ন্যায়ালয়, বিত দিয়া আছে কেৱল লোকসভা, চিত দিয়া আছে ভাৰতীয় সংসদ, ডিত দিয়া আছে কেন্দ্ৰীয় কেবিনেট। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ এনচাৰটো হ'ব কেন্দ্ৰীয় কেবিনেট।